যোগীঘোপাৰ বালাপাৰাত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান। এই অভিযানত অবৈধভাৱে চলা ফাৰ্মাচীৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ ঔষধ। বঙাইগাঁও জিলা ঔষধ পৰিদৰ্শক তাছলিমা জাহানে চলাইছিল অভিযান। বালাপাৰাৰ বেলতলি গাঁৱত অবৈধভাৱে চলা এখন ফাৰ্মাচীত এই অভিযান চলিছিল। অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ ঔষধ। উল্লেখযোগ্য যে প্ৰয়োজনীয় নথি পত্ৰ অবিহনে চলাই গৈছিল ফাৰ্মাচীখন। বঙাইগাঁও জিলা ঔষধ পৰিদৰ্শক অহাৰ উমান পাই বন্ধ কৰিছে কেইবাখনো ফাৰ্মাচী। আৰু এয়া যোগীঘোপাৰ খবৰ উল্লেখ কৰিছে। যোগীঘোপাৰ বালাপাৰাত অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান চলে। অভিযানত অবৈধভাৱে চলা ফাৰ্মাচীৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ ঔষধ। বঙাইগাঁও জিলা ঔষধ পৰিদৰ্শক তাছলিমা জাহানে ইতিমধ্যে চলাইছিল অভিযান। আৰু বালাপাৰাত বেলতলি গাঁৱত অবৈধভাৱে চলা এখন ফাৰ্মাচীত এনেদৰে হঠাৎ অভিযান চলা দেখিবলৈ পোৱা গৈছিল। অভিযান কালত জব্দ কৰিছে বৃহৎ পৰিমাণৰ ঔষধ। কিন্তু উল্লেখনীয় বিষয় এইটোৱে যে নথি পত্ৰ অবিহনেই পূৰ্বৰে পৰা চলাই গৈছিল এই ফাৰ্মাচীখন। বঙাইগাঁও জিলা ঔষধ পৰিদৰ্শক অহাৰ উমান পাই বন্ধ কৰিছিল ততাতৈয়াকৈ ফাৰ্মাচীখন। অবৈধ অভিযান বুলি কথা নাই, আমি একচুৱেলি ৰেগুলাৰ ইনস্পেকশ্যন কৰি আছো। ফাৰ্মাচীসমূহত ইনস্পেকশ্যন কৰিয়ে থাকো। তো আজি আমি বালাপাৰা আহিছিলো ইনস্পেকশ্যন কৰিব। বালাপাৰাত সোমালো, আমি বালাপাৰাত পালো, আমি দুখন ফাৰ্মাচী পালো, RP পালো, আৰু এখন আমি কেমিষ্ট এণ্ড ড্ৰাগিষ্ট পালো। ৰিপৰ্ট লিখিছো, আমি এইখিনি হায়াৰ অথৰিটিলৈ ৰিকমেণ্ড কৰিম। তো আমি লাইচেন্সিং অথৰিটি গুৱাহাটীলৈ ফৰৱাৰ্ড কৰিম, যাৰ তেওঁলোকৰ লাইচেন্সৰ ওপৰত একশ্যন হ'ব। বেলতলিত আহি আমি ইয়াতে এখন প্ৰিমাইচেছ পাইছোঁ, য'ত আমি এই লাইচেন্স আমি পোৱা নাই, তেওঁৰ ড্ৰাগ লাইচেন্স নাই।